মই সেই পাৰ্মিশ্যন বস্তুটো মই সঁচাই বেয়া পাওঁ কাৰণ মই মোৰ মৰ্যাদা জানো আজিলৈকে মই মোৰ মৰ্যাদা কেতিয়াও মই পাৰ কৰা নাই মই ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে অকল আকৃতি কৰোঁ তাৰ বাহিৰে মই একো কৰা নাই ক'ৰবাত নহয় ক'ৰবাত চকুৰ পানী টুকিব লাগিবই তেতিয়া চাগে বিপথে গ'ল বুলি ভাবিছে নেকি বিয়াখন দিয়া মানুহজন বা ঘৰখন ছোৱালীজনীক বুজি পায়নে নাই খুব দুখ পাইছোঁ খঙো উঠিছিল একমাত্ৰ ছোৱালী মোৰ ভাবিছিলোঁ ভাল শিক্ষা দীক্ষা লওঁ ভাল এটা চাকৰি কৰক এই পথটোৱে বাছি ল'লে এতিয়া চাপৰ্ট কৰোঁ ডেলিভাৰী হৈ আছিল গতিকে তাই গোটৰ পৰা ঢাল লৈ এই তাতে ট্ৰেইনিং লৈছে এখন পেজো মই নতুনকে খুলিছোঁ এলেহুৱা তেনেকুৱা আহি গৈছিলে আমাৰ মনত এনেই কষ্ট কৰি তাই এতিয়া ল'ৰা ছোৱালী তারা যেতিয়া ওপৰত যায় ন তেতিয়া আৰু বেয়া লাগে মোৰ যে এটা টেলেণ্ট আছে আৰু প্ৰতিভা আছে তাই নাজানে তাইতো মই জানো গহনা বিক্ৰী কৰিয়ে নিজে ছোৱালীজনীয়ে গাড়ীখন কিনিবলৈও সাহস কৰিছে হাজাৰজনৰ কাৰণে সাহস গোটটো ধাৰ মাৰিছে ডাঙৰ মোবাইলো লৈছে কিবাও লৈছে সেইকাৰণে দুখ লাগে ৰখাই লওঁ আমি চাহ আনিছে চাহটো মই মিছ কৰিব নোৱাৰোঁ নমস্কাৰ আজি আমি অন্য এটা কাহিনী আলোচনা কৰিব বিচাৰিছোঁ অন্য এগৰাকী বিশেষ ব্যক্তি বিশেষ আচলতে ছোৱালী ভণ্টি তেওঁৰ কিছু কৰ্মৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কিদৰে তেওঁ আগবাঢ়িলে কিদৰে তেওঁ সাহস কৰিলে আৰু আজি কি পৰ্যায়ত আছে এইবাবে যাতে তেওঁৰ কাহিনীটোৰ পৰা উঠি অহা প্ৰজন্মৰ বহুজনী ছোৱালী যি এনেধৰণৰ কাম কাজ কৰিব বিচাৰে তেওঁলোক অনুপ্ৰাণিত হ'ব পাৰে লগতে তেওঁৰ কাহিনীৰ লগত তেওঁ কি সমস্যা সন্মুখীন হৈছিল যিহেতু তেওঁ ব্যৱসায়ৰ লগত জড়িত কিদৰে আৰম্ভ কৰিছিল তেওঁৰ লগত জড়িত হৈ থকা ভণ্টি কেইজনীৰ মনৰ কথাবোৰ ঘৰখনৰ মনৰ কথাবোৰ সকলো কথাই আমি আলোচনা কৰিম আমি আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ গৰিশ্মা কলিতা নলবাৰীত ঘৰ মই আজি নলবাৰীলৈকে আহিছোঁ আৰু গৰিশ্মাক লগ পাবলৈ বিচৰাটো আচলতে বহু দিনৰ পুৰণা পৰিকল্পনা নিৰ্বাচনী ব্যস্ততা কাম কাজৰ মাজত থাকি গৈছিল কিন্তু আজি আমি লগ পাইছোঁ আৰু বাকী কথাখিনি আমি গৰিশ্মাৰ মুখৰ পৰাই শুনিম তুমি প্ৰথমতে এইটো কথা কোৱা আমাৰ ৰাইজে জনাকৈ যে তুমি কি কৰা কেনেদৰে কৰা প্ৰথমতে নমস্কাৰ সকলোকে আৰু ধন্যবাদ জ্ঞানশ্ৰী বা মোক আপুনি ইমানখিনি যোগ্য বুলি ভাবিছে যে আপুনি মোৰ লগত কথা পাতিবলৈ আহিছে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মোৰ নাম গৰিশ্মা কলিতা আপোনালোক বহুতে আকৃতি নামৰ মোৰ পেজটো হয়তো চিনি পায় মই গহনা বনাওঁ অক্সিডাইজ লগতে ফেব্ৰিক জুৱেলাৰী মই বনাওঁ লগতে বনাবলৈ শিকাওঁ গতিকে মই যোৱা 6 বছৰৰ পৰা আকৃতি নামৰ পেজটো চলাই আছোঁ লগতে এই কাম কাজৰ লগতে জড়িত হৈ আছোঁ গৰিশ্মাক হয়তো তাইৰ নামটোৰে নাজানিলোঁ আকৃতিৰ নামটোৰে বহুতে জানে মই নিজেও তোমাৰ নামটো বহুত পাছতহে গম পাইছোঁ কিন্তু আকৃতি পেজখনৰ নামটো সামাজিক মাধ্যমত ইনষ্টাগ্ৰাম ফেচবুকত হয়তো ৰাইজে দেখিছে গতিকে এনেধৰণৰ কাম কাজবোৰ কৰি গৰিশ্মা কেনেদৰে মনলৈ আহিলে যে এনেকুৱা কাম এটা কৰিম মোৰ তেনেকুৱা ব্যৱসায়িক বেকগ্ৰাউণ্ড নাছিলে মইতো পদাৰ্থ বিজ্ঞানৰ ছাত্ৰী হয় মই ৰঙিয়া কলেজত পদাৰ্থ বিজ্ঞানত যেতিয়া পঢ়ি আছিলোঁ মই সৰুৰে পৰা মানে প্ৰেক্টিকেল কামবোৰ কৰি বেছি ভাল পাওঁ থিয়ৰিটিকেলতকৈ তাৰপাছত এনে সেইখিনি সময়ত জিঅ'ৰ নতুনকৈ প্ৰভাৱ আহিছিলে ফোনত যিহেতু মানে আছিলে নেটপেক তো নেটপেকত যেতিয়া মই চাওঁ মানে মই কি বনাব পাৰি ক্ৰাফ্টৰ বস্তুৰ ওপৰত বিৰাট মোৰ মানে চখ আছিলে আৰু মই যিহেতু শংকৰদেৱ বিদ্যানিকেতনত পঢ়া আমাৰ সৰুৰ পৰা এটা হস্তকলাৰ ক্লাছ আছিলে গতিকে আমাক সৰুৰ পৰা সেইটো বস্তু শিকোৱাই গৈছিলে যিহেতু আমাক শিকোৱা গৈছিলে সেই বস্তুটোৰ প্ৰতি মানে আমাৰ চখটো বহুত বেছি তেতিয়া চাওঁতে মই দেখিলোঁ গহনাও বনাব পাৰিচোন তেনেকৈ মই তেতিয়া ফ্লিপকাৰ্টত এটা 600 টকাৰ এটা কিট এটা পাইছিলে সেই মানে আপোনাৰ থ্ৰেড জুৱেলাৰী সূতাৰে যিটো গহনা বনায় সেই গহনা এইটো কোন চনৰ কথা যেতিয়া আমাৰ জিঅ' আহিছে আৰু 2019 মানৰ কথা 2019 মানৰ কথা তেতিয়া 19 মানত তেতিয়া মই হয়তো দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী দ্বিতীয় ষান্মাসিক তৃতীয় ষান্মাসিকৰ ছাত্ৰী আৰু তেতিয়া 2019 নহয় 2018ৰ কথা সেইটো তেতিয়া মই মানে কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া হোষ্টেলৰ ছোৱালীবিলাকে দেখিছে ন দেখি পেলাই লয় আৰু মেম সকলেও মানে বহুত ভাল পায় যে ইমান ধুনীয়াকৈ বনাইছা তেতিয়া মানে ব্যৱসায় নহয় আৰু হাতত ঘৰৰ পৰাতো কমকে পইচা দিয়ে তেতিয়া কেনেকে কি বস্তুৰে বনাইছিলা তেতিয়া মই কিট এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ কিটটো অৰ্ডাৰ কৰিছিলোঁ মই ইউটিউবত চাইছিলোঁ কেনেকৈ বনাব লাগে তাৰপাছত মই তেনেকৈ মানে বনালোঁ সেই বস্তুটো মই বনালোঁ বনাই পেলাই হোষ্টেলৰ ছোৱালীবিলাকে নিনিয়ে জানো চবৰেতো কাণফুলি চখ থাকে আৰু মেমসকলে যেতিয়া পিন্ধি যাওঁ দেখে যে ক'ত বনাইছা তুমি বনাইছা লওঁ মানে তেনেকৈ তেওঁলোকে লয় তেনেকৈ লৈ পেলাই তেতিয়া মানে সেই হাতত 1000-2000 টকা সেইটো মানে বহুত ডাঙৰ কথা আৰু মানে এবাৰ তেনেকৈ একাউণ্টত পইচা জমা হৈছিলে মই মাক কাপোৰো দিছোঁ আহি পেলাই যে মোৰ পইচা হৈছে মানে এনেকৈ দেউতাই কৈছে ক'ত পইচা পাইছা ইমান তুমি পেলাই কাৰণ দেউতাইতো লিমিটেড পইচা দিয়ে মই কৈছোঁ যে এইবোৰ কাম কৰোঁতে তই মানে খং আৰু তেতিয়া তুমি ফিজিক্সত পঢ়িব
গৈছা, ইমান টান চাবজেক্ট পঢ়িব লাগে, তুমি কি কৰি আছা, তেনেকুৱা ধৰণৰ কথা। তথাপি মই মানে তেনেকে এটা দুটা কৰি লৈছো, আকৌ থৈ দিলো, আকৌ আপোনাৰ যেতিয়া মই লাষ্ট ছেমিষ্টাৰ 6 ছেমিষ্টাৰ, আমাৰতো বহুত টান হয় তেতিয়া পঢ়িব লাগে এনেকুৱা, যেতিয়া পঢ়িলো তাৰপিছত মোৰ কাৰণে মানে কভিডটো দুৰ্ভাগ্য হয় বহুতৰ কাৰণে, মোৰ কাৰণে সৌভাগ্য মানে বুজি পাইছো, সময়টো পাই গ'লা তুমি। মই সময়টো পাই গলো। উম, কভিডৰ সময়ত মই ঘৰত বহি দিলো, তেতিয়া মানে বস্তু কিছুমান আছিলে, তাৰ মাজতে আকৌ মই এই অক্সিডাইজ যিটো জুৱেলাৰী, সেইটো তেতিয়া কোনেও বনোৱা নাছিলে অসমত। উম, মই মানে এনেকুৱা ইউটিউবত দেখিলো, আৰু কলকাতাত সেই জুৱেলাৰীৰ মেটেৰিয়েল পাই বুলি মই দেখি গলো। উম, মোৰ বা এগৰাকী এয়াৰ হোষ্টেজ হয়, মই তাইক মানে কলো প্ৰথমতে যে এনেকে আছে, তুমি বড়বাজাৰ গ'লে এবাৰ চাবাচোন। উম, তো চাই তাই দুটা এটা বস্তু আনি দিলে, দোকানীৰ লগত তেনেকে কণ্টেক্ট হ'ল, উম, তেনেকে মই বস্তু আনিলো। সেই আনা বস্তুবোৰ বনোৱা হোৱা নাছিলে, আনা বস্তুবোৰ মানে থাকি গৈছিলে, মোৰ তাতে আছিলে। যেতিয়া মই সময় পালো, তেতিয়া তাৰ মানে এয়া পৰীক্ষা ধৰক বহুত দেৰিকে হ'ল আমাৰ পৰীক্ষা, উম, তেনেকুৱা যেতিয়া আমি সময়টো পালো, সময়টো পোৱাৰ সময়ত মানে মই বনোৱা ষ্টাৰ্ট কৰিলো। উম, বনোৱা যেতিয়া ষ্টাৰ্ট কৰিলো, তেতিয়া মানুহবিলাকে ভাল পালে। বিক্ৰীৰ কথা নাই আৰু তেতিয়া এনেই মানে মানুহে মানে ভালকে কয় আৰু তেনেকুৱা টাইপৰ। মোৰ পেজো নাই, একো নাই, কিন্তু নতুন কনচেপ্ট হ'ল ন তেতিয়া কোনেও কৰা নাই, মই কৰিছো। আৰু তেতিয়া বয়সটো বহুত কম, আৰু মোৰ 21 বছৰ 20 বছৰ তেনেকুৱা ছোৱালী এগৰাকীয়ে, গতিকে মই মানে বহুত ভালকে মানুহৰ ৰেছপন্স পালো। তাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপে নকৰিলো মই মাষ্টাৰ ডিগ্ৰী মোৰ খালি CUCT দিলো, তাত মোৰ হ'ল মানে ক্লিয়াৰ হ'ল পেলাই মানে মোৰ তেতিয়া মানে এইটোৱে কৰিম আৰু মাষ্টাৰ ডিগ্ৰী নকৰো। বুজাওতে বহুত সময় লাগিলে দেউতাক বুজাওতে যে মাষ্টাৰ ডিগ্ৰী নকৰো। দেউতাক মানে মই মিছা কথাটো ক'লো, নাই মই জব প্ৰিপাৰেশ্যন কৰিম, মই চাকৰি ল'ম, মই মাষ্টাৰ ডিগ্ৰীটো নকৰো, মোৰ প্ৰয়োজন নাই, যিহেতু মই টিচাৰ নহওঁ, গতিকে মোক মাষ্টাৰ ডিগ্ৰী নকৰো দিয়া, এনেকে কৈ পেলাই মই মানে মিছা মাতি পেলাই আৰু এইটো কামেই ভালকে ষ্টাৰ্ট কৰিলো। তথাপি তেতিয়া তাৰমানে আমাৰ দৰে মানুহৰ কাৰণে কথাবিলাক অকনমান এই হৈ যায় ন, ধৰক পঢ়াত ভালেই আছিলো, মা দেউতাৰ একমাত্ৰ ফিজিক্সত ছোৱালী, পঢ়িছা। মা দেউতাৰ একমাত্ৰ ছোৱালী, উম, গতিকে কিবা এটা ভাল চাকৰি কৰা বা তেনেকুৱা কিবা এটা তেওঁলোকে বিচাৰিছিলে। উম, কিন্তু যেতিয়া এইটো কৰিব ধৰিলো, ধৰক পঢ়া বুলিতো মিছাকে ঘৰত কৈয়ে আছো যে পঢ়ি আছো তেনেকুৱাকে, তাৰ পাছত এইটো কাম ভালকে চলিল। মানে মই তেতিয়া পেজ বনালো, প্ৰিয় বন্ধু বুলি এটা NGO আছে গুৱাহাটীত, অৰ্চনা বৰঠাকুৰবাৰ, অৰ্চনা বাৰ, অৰ্চনা বাৰ, উম, তেওঁৰ NGOত গৈ ল'ৰা ছোৱালী বিলাকক মই শিকালো। উম, মানে ঘৰৰ প্ৰেছাৰ তেতিয়া বহুত বাঢ়িলে, ঘৰৰ মানুহেতো দেখিছে ন যে তাই পঢ়া নাই, এইবিলাকে কৰি আছে। তেতিয়া মানে অৰ্চনা বাক ক'লো যে মই ল'ৰা ছোৱালীকেইটাক শিকাই দিওঁ, মই নকৰো আৰু এইটো কাম বুলি পেলাই, মই পঢ়িম আৰু। তেতিয়া অৰ্চনা বাই মোক কৈছিলে, গৰুস্পা ইমান ভালকে চলা কামটো তুমি এৰি দিবা নে? তুমি ভাবাচোন ঘৰত মানে ইমান মানে জল্দা জল্দি একো না, তুমি বহুত বয়স কম, তুমি অকণ ভাবি চোৱা, মানে এটা কাম কৰা, ভালকে কৰা, নহলে তুমি ক'তো নাথাকিবা, মানে যোনটো কাম কৰা ভালকে কৰা আৰু তেনেকুৱাকে তেওঁ মোক ক'লে অৰ্চনা বাই। তাৰ পাছত ঘৰত আহি পেলাই, আৰু সেইখিনি সময়ত কভিডৰ ছেকেণ্ড ৱেভ ষ্টাৰ্ট হৈছিলে। মোৰ জীৱনৰ মানে টাৰ্ণিং পইণ্ট বুলি মই ক'ম আৰু। তেতিয়া আমি মানে অৰ্চনা বায়ু প্ৰিয় বন্ধুৰ কিছুমান কাম দিছিলে, আমি মানে ধৰক বস্তু বিতৰণ কৰিছিলো, তেনেকুৱা টাইপ কামো কৰিছিলো। লগতে আমাৰ, আপুনি শুনিছে চাগে যিটো আমাৰ পুতলা নাচ শুনিছে চাগে, নামনি অসমৰ যিটো পুতলা নাচ, সেই শিল্পীসকলক আমি মানে এয়া দিব গৈছিলো, মানে সাহায্য দিব গৈছিলো। আমি মানে ফেচবুকত মোৰ পেজৰ, মোৰ মানে প্ৰফাইলৰ পৰা আমি গান গাইছিলো, মানুহে আমাক গান গাওতে মানে পইচা দিছিলে তেনেকুৱাকে। মানে ৰাস্তাত যেনেকে গান গাই মানে ষ্ট্ৰীট জেম কৰা যিটো যেনেকুৱা, আমিও কৰিছিলো হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। হয়, আমি মানে তেতিয়াতো ৰাস্তাত ওলাব নোৱাৰো, আমি ফেচবুকত কৰিছিলো সেই কামটো। অকে, আমি মানে দাদা কেইজনমান আছে, তেওঁলোকে ভাল গান গায়, তেনেকুৱাকে আমি পইচা তুলি সেই মানুহৰ ঘৰত গৈছিলো। যেতিয়া মই গ'লো এখন ঘৰত, সেই ঘৰখন মোৰ জীৱনত মানে সদায় মনত ৰাখো মই তেওঁলোকক। তেওঁলোকৰ ঘৰত মানে 5 জনী ছোৱালী, 1জন ল'ৰা, তেওঁৰ একো ইনকাম নাই, আৰু ল'ৰা ছোৱালী নিজৰ দেউতাকক মানে মানুহ বুলি গণ্য নকৰে। মোৰ সন্মুখতে বহুত বেয়া ব্যৱহাৰ কৰিছে। যেতিয়া এমাহৰ ৰেচন আমি দিব পাৰিছিলো, আমাৰ ভাল পইচা উঠিছিলে তেতিয়া। তাৰ পাছত সেই খুৰা গৰাকীয়ে, মানে নৰেন খুৰা আছিল তেখেতৰ নাম, খুৰা গৰাকীয়ে আহি পেলাই মোক ক'লে যে, মানে তেওঁ চাগে মই কোনোবা ডাঙৰ কোনোবা মানুহ বুলি ভাবিছে, কৈছে যে বাইদেউ আপুনিতো পইচা দি, মানে ৰেচনটো দি গ'ল, সেইটোতো এমাহ খাম, তাৰ পাছত কি কৰিম? এইটোতো মানে কৈছিলে যে মোৰ ছোৱালী কেইটা যদি কবাত কিবা কামত সোমাই দিব পাৰে। মই মানে তেওঁ যেনেকে কৈছিল, মোৰ গাৰ নোম এতিয়াও শিয়ৰি উঠে। আৰু ঘৰখনৰ পৰিৱেশটো মই দেখিলো, বহুত বেয়া অৱস্থা। মই মানে মনত থাকি যোৱা কথা কিছুমান হয় ন জীৱনত। যেতিয়া মই আহি আছো গাড়ীৰে, আপোনাৰ তেতিয়া মানে মই ভাবি আহি আছো যে মই মানে মই চাকৰি দিম এতিয়া মানে মই চাকৰি দিম, মই এইটোৱে কৰিম। তাৰ পাছত এনেকে মানে বহুত একো প্লেনিং প্লটিং নাছিলে, বয়সো কম আছিলে, আৰু তেতিয়া কোনেও, এতিয়াতো বহুতে কৰে, তেতিয়া মানে মোৰ চেক্টৰটো জুৱেলাৰীত
মানে কৰা নাছিলে, একদম কম মানুহ আছিলে, যেনেকে মৃত্তিকা আছিলে, উম। তেখেতে আপোনাৰ মাটিৰ গহনাৰ কৰিছিলে, কিন্তু মোৰ তেখেতৰ চেক্টৰটো সম্পূৰ্ণ বেলেগ বেলেগ আছিলে তেনেকে। গতিকে মোৰ মানে লাহে লাহে সেইটো হৈ গ'ল। তো তেনেকে আৰম্ভণি, একো প্লেনিং নোহোৱাকে, একো নাজানো, কিন্তু তেনেকে কৰি আছো 6 বছৰ হ'লে। তেতিয়া তুমি যে ভাবিলা যে চাকৰি দিম, তেওঁলোকক তুমি সহায় কৰিব পাৰিলানে পিছত? তাৰ পাছত সেই খুৰাজন ঢুকাল আৰু ছোৱালী কেইটা, মই যিগৰাকী ছোৱালীৰ লগত মোৰ কানেকশ্যন আছিলে, মানে তেওঁ কভিডতে ঢুকাল, মানে কেইদিনমানৰ পাছতে তেওঁ ঢুকাইছে, ধৰক 2-3 মাহৰ ভিতৰতে ঢুকাইছে, আৰু যিগৰাকী ছোৱালীৰ লগত মোৰ কানেকশ্যন আছিলে তাই পলাই গ'ল। গতিকে সৰু ছোৱালীজনী, তাই চঞ্চলে আছিলে এনেও আগতে, মানে তাইৰ লগতে মোৰ ফোনত কথা হৈছিলে, এটাই ঘৰত ফোন আছিলে, তো পলাই গ'ল, আৰু মানে তেনেকৈ ঘৰত আৰু কানেকশ্যন নহ'ল, মানে সেই ঘৰ মানুহৰ লগত, তেওঁলোকৰ কাৰণে মই একো কৰিব নোৱাৰিলো। কিন্তু তুমি বেলেগ, ধৰা তেওঁ কোৱা সেই কথাটোৰে তোমাৰ মনত যিটো ইম্পেক্ট কৰিলে, তাৰ জৰিয়তে হয়তো তুমি আন ছোৱালীক সংস্থাপনৰ কাৰণে বাট মুকলি কৰিব পাৰিলা, বা প্লেনটো তোমাৰ অলপ চিৰিয়াছ হৈ গ'ল তেতিয়া। এতিয়া মায়ে তুমি কৈ থাকোতে হাঁহি আছে মানে চাই মই মাক এটা প্ৰশ্ন সুধিম। মায়ে মোক কওকচোন, তাই যেতিয়া ফিজিক্সত পঢ়িলে, তাৰ পাছতে ধৰক গহনা বনোৱাত লাগিলে, তেতিয়া আপোনালোকৰ মনত কেনেকুৱা চিন্তা আহিছিলে? চিন্তা মানে বহুত দুখ লাগিছিল, কান্দি বহুত দুখ নিদিম? লাগিছিল। তাৰমানে যিটোকে ৰিজাল্ট দেউতাকেও, তাই পঢ়াত আৰম্ভণিতে কৈছিল আৰু মই ডক্টৰ কৰিম বা কিবা কিবি কৰিম, আৰু তাৰ যিটো দেখিলো তাইৰ পঢ়া একদম নহয় হৈ গ'ল, সেইটো যে লাগি গ'ল। ভাবিলো কিয় ইমান কষ্ট কৰিলো, সৰুৰ পৰা আমিওতো কষ্ট কৰিছো তাইৰ লগত সমানে, দেউতাক আমি সমানে তাইৰ লগত পঢ়াৰ কাৰণে, তাই যিমান লাগিছিল আমিও পাছে লাগি আছো। তাৰপিছত তাই এতিয়া গুচি গ'ল, আমাৰ বহুত দুখ লাগিল। এতিয়া কিন্তু ভাল লাগিছে, এতিয়া বহুত ভাল, সুখী আৰু আমি গৌৰৱ কৰিব পাৰো, আৰু কাৰণ তোমাৰ দৰে ছোৱালী তাই ইয়াতে আহিছা, লাগ পালো, তেনেকুৱা নহয় আমাৰ এতিয়া, আমাৰ কাৰণে। বুজি পাইছো। তেতিয়া ধৰক এনেকুৱা লাগিছিল যে ফিজিক্সত পঢ়িছে, ভাল ইমান ফিউচাৰ থকা চাবজেক্ট এটাত পঢ়িছে, ফিজিক্সতটো চবে পঢ়িবলৈ চিটে নাপায়, ৰঙিয়া কলেজ যথেষ্ট ভাল কলেজ এখন, গতিকে তাৰ পাছত ছোৱালীয়ে কি কৰিব, তেতিয়া চাগে বিপথে গ'ল বুলি ভাবিছে নেকি? মই এনে কষ্ট কৰিলো, তেনেকুৱা আহি গৈছিল আমাৰ মনত, এনে কষ্ট কৰি তাইৰ কাৰণে, এনেকুৱা আৰু এনেকুৱা আহিছিল, ভাবিছো। কেতিয়া বুজি পালে যে নহয় এইটো ভাল কামেই কৰিছে? পিছত 2 বছৰমান গ'ল, আৰু তেনেকে তাই এইটোতে ইণ্টাৰেষ্ট দিলে, পঢ়া পাতি ইণ্টাৰভিউ বা কিবা ক'লেও দেউতাকে, মই এইটোৱে ভাল পাওঁ, এইটোৱে কৰো, তেতিয়া আমি এৰি দিলো আৰু সেইটোৱে কৰ বুলি, সেইটোৱে আমাৰ আৰু এতিয়া আৰু আমিও লাগি দিব পাৰি পাৰাখিনি, তেনেকুৱা আৰু এতিয়া বস্তুটো ফিল হয় নাই যে মানে তাই এইটো কৰোতে যিমানটো তাই মনেৰে সুখত আছে, তাই চাগে ফিজিক্সত পঢ়ি যদি চাইণ্টিষ্ট এজনো হ'লহেঁতেন বা প্ৰফেচাৰ এজনো হ'লহেঁতেন, বা যিয়েই নহয় সেইটো লাইনত, তাই চাগে এই ছেটিছফেকশ্যনটো তাইৰ হয়তো নাথাকিলেহেঁতেন চাগে, তেনেকুৱা ফিল হয় নাই আপোনালোকৰ? অকমান কপতান হৈছে। মানে আচলতে কি, এনেকুৱাতো মইতো কৰিয়ে আহিছো চাকৰি ন, মোৰো চাবজেক্ট কেমেষ্ট্ৰি। ল'ৰা ছোৱালী বিলাকে যেতিয়া আহি পঢ়ে, তুমিতো চাকৰি এৰি আহিলা, তেতিয়া ল'ৰা ছোৱালী বিলাক যেতিয়া ওপৰত যায় ন, তেতিয়া আৰু বেয়া লাগে, মোৰতো গ'ল নেকি, ৰিজাল্ট কৰিলে হয় নেকি, এনেকুৱা এটা আহে আৰু। সেইটো থাকি যায়, মনত থাকি যায়, আমি আৰম্ভণিতে আছিল না, পঢ়াৰ প্ৰতি তাৰ হেঁতি আছিল, আৰু বহুত আছিল পঢ়াৰ কাৰণে চিৰিয়াছ। তেওঁ কিছুমান ঘৰুৱা পঢ়িব নোৱাৰিলে, যিটো ইচ্ছা আছিল সেইটো কৰা নাই, তো ছোৱালীকে পঢ়িব আৰু সেইটোখিনি কৰিব, ছোৱালীটো এৰি কৰিলে। এতিয়া তেওঁ সাক্ষাৎ ল'লে বেছি ভাল হ'ব আচলতে, মত কৰিও দেউতাৰ লগত কথা পাতিব লাগে। আচলতে এনেকুৱা হয়, বহুত এনেকুৱা ইঞ্জিনিয়াৰিং কৰা, ফিজিক্স কেমেষ্ট্ৰিত পঢ়া মানুহ আছে, যোনে এটা পৰ্যায়ৰ পাছত, প্ৰথমতে ময়ো বহুত চিৰিয়াছ, মইতো চিৰিয়াছে, একেবাৰে শেষলৈকে মই চিৰিয়াছ, কাৰণ মই PhD কামত পলিটিক্স স্ক'ৰটো কেতিয়াও সেইটোত কম্প্ৰমাইজ হ'বলৈ দিয়া নাই, আৰু আমাৰ API স্ক'ৰ কলেজততো যাৰ API স্ক'ৰ হাইয়েষ্ট থাকে তেওঁলোকে চাকৰি পায়, গতিকে মই পঢ়াটোক লৈ সদায় চিৰিয়াছ। কিন্তু আৰু সেইটোৱে সপোন, চাকৰিটোৰ ক্ষেত্ৰতো এদিন কলেজ এখনত চাকৰি কৰিম, এইটোৱে সপোন আছিলে। কিন্তু ক'ৰবাত সেই এটা ভিতৰত কিবা এটা থাকে, যিটোৱে আপুনি মানে বিচৰা বস্তুটো পাই যোৱাৰ পাছতো সুখত থাকিব নোৱাৰে। তাই হয়তো ফিজিক্সতো কৰিব পাৰিলেহেঁতেন, কিন্তু এই পেশ্যনটো তাই কণ্টিনিউ নকৰিলে, তাই কোনোবা নহয় কোনোবা পইণ্টত আহি আকৌ এইটোৱে কৰিলেহেঁতেন মানে। আৰু এতিয়া আপুনি ভাবিব লগা কথাটো এনেকুৱা, ধৰক আজি তাই ঘৰতে আছে, একমাত্ৰ সন্তান হিচাপে আপোনালোকৰ দায়িত্বখিনিও লৈ আছে, বা অঞ্চলটোৰ বহু কেইজনী ছোৱালীক তাই সপোন দেখুৱাব পাৰিছে ন, তেওঁলোকক সহায় কৰিব পাৰিছে। আজি তাই নিজে প্ৰফেচনেলি বহুত ওপৰৰ পজিশ্যন এটা পাই গ'লো, সেই সহায়টো আনক কৰিব হয়তো নোৱাৰিলেহেঁতেন, আনক সংস্থাপনৰ বাট দেখুওৱা, হয়নে? আজি হয়, NGOত গৈ তাই যেনেকে মানে বহু ল'ৰা ছোৱালীক কামটো শিকাইছে, এতিয়া
তাই মৰিয়নিত গৈছে বাগানত ধৰক শিকাইছে কাম কৰিবলৈ তেনেকে তাই প্ৰিয় বন্ধুৰ লগত জড়িত হৈ কাম কৰিছে সেইখিনি ল'ৰা ছোৱালী বিশেষকে ছোৱালীবোৰৰ জীৱনটো জীয়াই থকাটোৱে বহুত ডাঙৰ ষ্ট্ৰাগল এটা প্ৰতিটো দিনৰ কাপোৰটো কেনেকে পাম তেওঁলোকক এটা সংস্থাপনৰ বাট এটা দেখুৱাইছে গতিকে মই ভাবো যে এইটো মানে বহুত মই কিয় আহিছো জানে মই বহুত ইনস্পায়াৰ মানে তাৰ পৰা এতিয়া নহয় ইনফেক্ট মই চাকৰি কৰাৰ আগত সময়ছোৱাত মই যেতিয়া তোমাৰ কথা গম পাইছো বহুত দিন হ'ল কিন্তু ধৰা এপ্ৰ'চ কৰা নাই মই কেতিয়াও মই এপ্ৰ'চ কৰা নাই মানে মই এই কামটো কৰিম বুলি তোমালোকৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবি থোৱাই বহুত দিন হ'ল মই যিহেতু কৰিবলৈ সময়টো মিলাব পৰা নাই কিন্তু এইটো বহুত আন 10জনক বাদ দেখুওৱা এটা কাম হয় APSC কৰাটোও বাদ দেখুওৱা কাম দেই বা ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটোও বাদ দেখুওৱা কাম এইটো অলপ আনকনভেনচনেল আৰু আগতে এইটো ইমান সহজ নাছিল আজিকালি মোবাইলটো ছ'চিয়েল মিডিয়াৰ কাৰণে এইটো সহজ হৈছে আমাৰ নিচিনা ঘৰৰ মানুহৰ কাৰণে গতিকে এতিয়াতো আপোনালোকৰ ভালেই লাগে এতিয়া সামাজিক মাধ্যমত দেখিলে যিমান মানুহে এপ্ৰিচিয়েট কৰে তেওঁলোকক তথাপি এই যে ৰিজাল্টবিলাক দিয়ে চাকৰি ৰিজাল্টবিলাক দিয়ে নহয় দেউতাকৰ মই অলপ বেয়াহে কওঁ আৰু হ'ব দিয়া তাই যি ক'লে অলপ দেউতাকৰ এতিয়া লাগে দিব লাগিছিল মাইক তাৰ দিব লাগিছিল ভলা হয় আৰু এনেকে কৈ মানে বেলেগৰ এই তাহোন পালাক তাৰমানে শুনাই আৰু কয় আৰু সিহঁতৰ ছোৱালীটো পালে সিহঁতৰ ছোৱালীটো পালে আৰু বন্ধুবিলাকে কয় তোমাৰ ছোৱালীটো এইটোহে গেল নাই তোৰ ভাল ছোৱালী আছিল ভাল লাইনত যাব লাগে এনেকে ক'লে তেতিয়া আৰু বেছি বেয়া লাগে আহিহঁতন তেনেকুৱা হৈ যায় নাই এইটো হয় বাৰু পাৰ্সপেক্টিভটো বেলেগ বেলেগ কাৰণ মানে আপোনালোকে কৰা চিন্তাখিনিৰো ভেলিডিটি আছে যে আজি চলি আছে কাইলে চলিবনে নাই চাকৰি এটা পালে গোটেই জীৱনটোৰ কাৰণে এটা সিকিউৰ্ড পজিশন এটা কিন্তু আজিকালি আমাৰ জেনেৰেশ্যনটোৰ চিন্তাধাৰাবোৰ অলপ বেছি আনকনভেনচনেল মানে অলপ বেলেগ হৈ যায় যে আমি ৰিস্কটোৱে ল'ম কিন্তু কিবা এটা বেলেগ কৰিব পাৰি নেকি ট্ৰাই কৰিম আৰু এই ৰিস্কটোত জানে যদি তাই যেনেকে প্লেন কৰিছে আজি তাই আজিকালি অসমত এই কামটো কৰা মানুহ বহুত প্ৰতিখন মুঠতে প্ৰতিখন ডিষ্ট্ৰিক্টতে চাগে কোনোবা নহয় কোনোবা ওলাব কিন্তু তাই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে সেইটো সময়ত নাছিলে গতিকে যিটো কাম কোনো কৰা নাছিলে সেইকাৰণে আমাৰ অলপমান টান হৈছিল এতিয়া কম আছিল যে এতিয়া ধৰক সেই যোনে কৰিছে এই আইডিয়াটোৰ পৰাই বাঢ়ি কৰিছে গতিকে সেইটো আৰু মই ভাবো যে তাই নিজৰ কথা তাই ইয়াৰ পাছতো যদি তাই লাইফত কিবা বেলেগ প্লেন কৰে কৰিব পাৰে কিন্তু যদি তাই ভাবে যে নাই মই এইটোতে সুখী হ'ম তেতিয়াহ'লে আৰু আপোনালোকেও মানে সেইটো মানে দুখ কৰি থাকিবলগীয়া কথা নহয় এতিয়া দুখ নাই আৰু মাৰ এইটো হয় সকলোৰে নিজৰ নিজৰ লাইফত বেলেগ বেলেগ কিন্তু সেই বিচৰা চাকৰিটো পালেই যে চব হৈ যায় এনেকুৱাও নহয় হয়নে চাকৰিটো পোৱাৰ পাছতো কিমান গুচি আহে মইতো গুচি আহিলো দিয়কচোন মই অৱশ্যে মানে মই নোৱাৰিলো গতিকে মানে ছেটিছফেকশ্যনটো নিজৰ ভিতৰত শেষ মানে ভিতৰত এটা সুখ বা শান্তিৰ কথা থাকে ন মোৰ ওচৰত ইয়াত চব আছিলে মন গ'লে গাড়ীখন ল'ব পাৰো মন গ'লে যি মন যায় কিনিব পাৰো মা দেউতাক যি মন যায় দিব পাৰো কিন্তু সেই তাৰ লগত মানে মেণ্টেল যিটো ছেটিছফেকশ্যন মই পঢ়ুৱাই বহুত ভাল পাওঁ দেই ছাত্ৰ ছাত্ৰীক মানে পাঠদান কৰাৰ সময়খিনি মোৰ আটাইতকৈ ভাল লগা সময় কিন্তু চাকৰিটো মানে অকল পাঠদানটোৱে নহয় তাৰ লগত আনুষংগিক বহুত কিবা কিবি থাকে ক'ৰবাত চাকৰিটোৰ লগত জড়িত হৈ থাকোঁতে যিমানখিনি সময় সমাজখনৰ পৰা অলপ একাষৰীয়া হৈ যোৱা নিচিনাও লাগে সেই বস্তুটো মই আচলতে তাতকে বেছি সমাজৰ লগত থাকি মানুহৰ লগত থাকি মোৰ বেছি ভাল লাগিল যেন ফিল কৰিলো গতিকে হয় চাকৰিটো কৰিলে তাই দুপইচা বেছি পাব এতিয়া ছিজনত ভালকে পাব অফ ছিজনত দুপইচা কম পাব কিন্তু সেই আপোনাক তাৰ পাছত কাপোৰযোৰ আনি দিয়া যিটো সুখ হয়তো চাকৰিটো কৰি তাই সেই সুখটো নেপাবও পাৰে তাৰমানে ঠিকে আছে তাই যিয়ে লাইফত কৰে মই ভাবো সেইটো সুখী হোৱাটো দৰকাৰী হয় বাকী এতিয়া মই তাইৰ বিষয়ে অলপ জানিম হিয়া এতিয়া হিয়া কেনেকে জড়িত হলা প্লাছ তোমাৰ মানে কেনেকুৱা লাগে কামটো কৰি নমস্কাৰ ঘৰত ৰেছপন্স কেনেকুৱা মোৰ ঘৰত ৰেছপন্স মানে মোৰ ৰেছপন্সটো আগৰ পৰাই ভাল আৰু মোৰ এনেকুৱা নহয় যে তই চাকৰি কৰিব লাগিব বা ব্যৱসায় কৰিব লাগিব বা সেনেকুৱা ৰেছপন্স মোৰ ঘৰৰ পৰা নাই মোৰ দেউতা আৰু মা দুটাই বহুত বেছি ছাপৰ্টিভ আৰু এনেকুৱা নহয় যে আপোনালোকে অকণমান আগতেও কথা পাতি আছিলে যে বিয়াৰ ক্ষেত্ৰত বা ছোৱালী এজনী ডাঙৰ হ'লে বিয়া হ'ব লাগে সেইবোৰ মোৰ ঘৰত নহয় তাৰমানে মানে বিয়া হ'লেও একো প্ৰব্লেম নাই নহ'লে অকণমান প্ৰব্লেম হ'ব কিন্তু এনেকুৱা নহয় যে এটা প্ৰেছাৰাইজ কৰে আৰু সেনেকুৱা নহয় আৰু
তো ঘৰৰ পৰা মোৰ এইটো ক্ষেত্ৰত কোনো ধৰণৰ মানে এনেকুৱা বাধ্যবাধকতা নাই যে তই চাকৰি কৰিব লাগিব বা ব্যৱসায় কৰিব লাগিব। মই আগতে আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰাৰ পিছত মই এটা ব্যক্তিগত খণ্ডৰ জব কৰিলোঁ। এটা না দুটাকে কৰিলোঁ। তাৰপিছত আপোনাৰ ক'ভিডৰ টাইমত আৰু তাৰ যেনেকুৱা ষ্টৰি আৰু ক'ভিডৰ টাইমত কি হ'ল, তেতিয়া মেখেলা চাদৰ ৰিচেলিং খুব চলিছিল আৰু অসমীয়া মেখেলা চাদৰ আৰু তেতিয়া তাৰমানে আজিকালি যে আপোনাৰ ফেচবুকত বা ইনষ্টাগ্ৰামত এনেকৈ আপোনাৰ ভিডিঅ' বনাই পেলাই প'ষ্ট কৰে, তেতিয়া সেইটো নহয় আৰু। তেতিয়া কি হয়, কিছুমান ভেণ্ডৰে নিজৰ ঘৰত আনি পেলাই ষ্টক কৰি পেলাই এনেকৈ গ্ৰুপ ৱাইজ আমাক আৰু হোৱাটছএপত এনেকৈ গ্ৰুপ লৈ পেলাই আমাক তাৰমানে ভৰাই আৰু আমাৰ তলত আকৌ ৰিচেলাৰ থাকে। চেইন চিষ্টেম আৰু আমাৰ তলত আকৌ ৰিচেলাৰ থাকে। ৰিচেলাৰ থকাৰ পিছত কি হ'ল, আমি জাষ্ট ফটোটো প'ষ্টহে কৰোঁ, আমাৰ আকৌ গ্ৰুপ। তাৰপিছত সিহঁতে আমাক চেল কৰি দিয়ে, আমি মাজত মানে পইচাটো আৰু লওঁ আৰু। সেনেকৈ মই প্ৰথমতে সেনেকৈ ব্যৱসায়ৰ লগত মই সেনেকৈ জড়িত হ'লোঁ। তাৰপিছত সেনেকৈ চাই পেলাই মোৰ কি হ'ল, মই অসমীয়া গহনা নিজে আনিলোঁ আৰু যিটো আপোনাৰ ইমিটেশ্যন জুৱেলাৰী, যিটো আমাৰ নগাঁৱত যিটো থলুৱাভাৱে বনোৱা হয় আৰু সেইটো নহয়। ইমিটেশ্যন জুৱেলাৰীটো মই তাৰমানে গুৱাহাটীৰ পৰা ফেঞ্চি বজাৰৰ পৰা মই নিজে আনিলোঁ আৰু। সেনেকৈ আনি পেলাই মই তেতিয়া ফেচবুকত পেজ নাই, মোৰ ইনষ্টাগ্ৰামতো নাই, মই কেৱল হোৱাটছএপৰ জৰিয়তেহে চেল কৰোঁ আৰু মোৰ ৰিচেলাৰবিলাকে চেল কৰে। তাৰপিছত মোৰ এটা বেয়া কথা কি, মই কণ্টিনিউ নকৰোঁ। কামটো কৰোঁ, এলেহুৱা বুলি ক'ব পাৰি। মোৰ এখন পেজো মই নতুনকৈ খুলিছোঁ, এলেহুৱা। পেজো খুলিছোঁ মানে মই এলেহুৱা নাম দি পেলাই। তাৰপিছত মই তাৰমানে কণ্টিনিউ নকৰিলোঁ আৰু। তাৰপিছত কি হ'ল, কণ্টিনিউ নকৰাৰো এটা কাৰণ আছে। কি হ'ল, চবেই কৰিব ধৰিলে আৰু চেম বস্তুটো। তাৰপিছত মোৰ এনেকৈ অসমীয়া গহনাৰ ষ্টকটো থাকি গ'ল। তাৰপিছত কি হ'ল, সেইটো গ'ল সেনেকৈ। ষ্টকটো বিক্ৰী নহ'ল আৰু ষ্টকটো এতিয়াও বিক্ৰী হোৱা নাই, ঘৰতে আছে। তাইক মই কৈ আছোঁ বিক্ৰী কৰি দিব লাগিব তাই। তাৰপিছত এইবাৰ কিন্তু আমাৰ বিহুত বিক্ৰী কৰা কথা আছিলে। তাৰপিছত বহুত বেছি হেম্পাৰ আৰু এম্ব্ৰইডাৰী জুৱেলাৰী, সেইটো কাৰণে নহ'ল আৰু। তথাপিও বিক্ৰী কৰিম, কাৰণ যিহেতু মানে ষ্টকখিনিৰ কোৱালিটিটো বহুত বেছি ভাল, সেইটো বেয়া হোৱা নাই এতিয়ালৈকে। তাৰপিছত কি হ'ল, মই তোমালোকে মডিফাই কৰি দিব পাৰা অকণমান মডিফাই কৰিব পাৰি আৰু। তাৰপিছত কি হ'ল, তাৰপিছত কি হ'ল, তাৰমানে কি হ'ল, আকৌ মই হোৱাটছএপত আগৰ পৰা আছে, যেতিয়াৰ পৰা তাই ষ্টাৰ্ট কৰিছিলে আৰু তেতিয়াৰ পৰা তাই মোৰ হোৱাটছএপত আছে। কিন্তু মোৰ যে এটা টেলেণ্ট আছে আৰু প্ৰতিভা আছে, তাই নাজানে। তাইতো মই জানো, মোৰতো তাই নাজানে। তাৰপিছত তাই মই এনেকৈ ফটো চটো শ্বেয়াৰ কৰিছিলোঁ আৰু ৰাখি বনাইছিলে তাই এতিয়া প্ৰথম। সেনেকৈ আমাৰ কথা বতৰা নহয়। তাৰপিছত তাই কি কৰিলে, এটা ৱৰ্কশ্বপ কৰ্মশালা দিলে আৰু যোৱা আগষ্টত আগষ্টত তাই এটা কৰ্মশালা দিলে। তাৰপিছত এনেকৈ আমি 8জনীমান এনেকৈ নেকি ছোৱালী আমি কৰ্মশালাটোত প্ৰথমবাৰ দিছে আৰু তাই কৰ্মশালাটোত যেতিয়া জইন কৰিলোঁ আৰু মই। যিহেতু মোৰ তাৰমানে এম্ব্ৰইডাৰী এইবিলাকত মোৰ মানে নতুন নতুন বস্তু শিকাত, কেক বনোৱাই হওক, মানে কাপোৰ চিলাই কৰোঁ মই। তো সেনেকুৱাকৈ মোৰ শিকাত বহুত বেছি আগ্ৰহ আৰু আগৰ পৰা মোৰ মানে আগ্ৰহ আৰু এইবোৰ। তাই যেতিয়া দিলে, মই কৰি চাওঁ আৰু। তাৰপিছত মই তাইৰ ঘৰত আহিলোঁ আৰু এনেকৈ কৰিলোঁ। কৰাৰ পিছত কি হ'ল, তেতিয়া আপোনাৰ কি আছিলে, টিচাৰ্ছ ডে টিচাৰ্ছ ডেত তাইৰ হুপাটোৰ বহুত অৰ্ডাৰ আৰু ঢেৰ অৰ্ডাৰ আৰু। মই যিহেতু আগতে এম্ব্ৰইডাৰী আৰু এটা ৱৰ্কশ্বপত জইন কৰিছিলোঁ, তেনেকৈ তাৰমানে মোৰতো হেবিটটো আছেই আৰু। তাই মোক ক'লে, কৰিবা নেকি? তাৰপিছত কৰিলোঁ আৰু। তাৰপিছত তাই ৱৰ্কশ্বপটোত বহুত বেছিয়ে ভালকৈ শিকালে আৰু তাইৰ লগত ইমানেই বেছি এংগেজ হ'লোঁ যে মই ভাবিলোঁ যে এই লগতে মোৰ মিলিব, কাৰণ তাই মূলাংক 1, ময়ো 1। দুয়োৰে তাৰমানে ভাইবছটো বহুত মিলিল আৰু তাইও মানে ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰে, ময়ো বিচাৰোঁ, মানে বহুত বেছি মিলে। আৰু তাইৰ যিহেতু এখন অলৰেডি এষ্টাব্লিছ পেজ আছে, এনেকুৱা নহয় যে মানে মই নিজে এটা বাট ল'ব লাগিব আৰু আগত যাবৰ কাৰণে এক্সট্ৰাকৈ, সেনেকুৱা নহয়। মই তাইৰ লগতো সেইটো কৰিব পাৰোঁ তাইকো মই হেল্প কৰিব পাৰোঁ ইন ফিউচাৰ। তো সেনেকুৱা হিচাপত তাই যিহেতু মোক এটা দায়িত্ব দিলে হুপাটখিনি কমপ্লিট কৰা, তো সেনেকৈ আৰু। তাৰপিছত আপোনাৰ এম্ব্ৰইডাৰী জুৱেলাৰী আমি প্ৰথম বনালোঁ। মানে আগতে তাই বনাইছিলে, আকৌ অকণমান নতুনকৈ কনচেপ্ট এটাত আৰু বনালোঁ। তাৰপিছত সেনেকৈ আৰু এতিয়ালৈকে চলি আছে আৰু বস্তুটো। এই আগষ্ট মাহৰ পৰা কণ্টিনিউ হৈয়ে আছে আৰু এতিয়ালৈকে চলি আছে। ঠিকে আছে। এতিয়া দুইজনীৰে প্ৰতিভা ৰাইজে দেখি আছে, টেলেণ্ট আকৌ ৰখাই লওঁ আমি। চাহ আনিছে, চাহটো মই মিছ কৰিব নোৱাৰোঁ।